সুনাম ৱাংচুকক তেওঁলোকে এসময়ত প্ৰশংসা কৰি আছিলে এতিয়া ঘপককে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ যেতিয়া তেওঁ চিন্তিত হ'ল আৰু ছাত্ৰ ছাত্ৰীৰ বেসিক প্ৰশ্নবিলাক যেতিয়া সমাধান কৰিব লাগে বুলি তেওঁ প্ৰতিবাদত অংশগ্ৰহণ কৰিছে তাৰ পাছত এতিয়া সুনাম ৱাংচুক আসলতে বিজেপি চৰকাৰৰ কাৰণে আসলে ঘূৰ শত্ৰুত পৰিণত হ'ল এটো কেনেকুৱা কথা আসলতে এতিয়া আপোনালোকে চাওক এই কথাটো কিয় নকব যে আপোনাৰ এই বিজেপি চৰকাৰৰ আমূলত ধাৰাবাহিকভাৱে যে আপোনাৰ কুৱেশ্যন পেপাৰ লিক হোৱা ঘটনা সেই ঘটনাটো দেখি আপোনাৰ প্ৰতি বছৰে আপোনাৰ এনেকৈ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী মৃত্যুমুখত পৰাৰ পাছত কোন মানুহে আসলে মনে মনে বহি থাকিব সুনাম ৱাংচুকে আমাৰ ছাত্ৰ সমাজৰ ভৱিষ্যতক লৈ চিন্তিত হৈছে সুনাম ৱাংচুকে দেশৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ বিচাৰিছে সুনাম ৱাংচুকে আপোনাৰ এই নিট পৰীক্ষাত যে ধাৰাবাহিকভাৱে আপোনাৰ কুৱেশ্যন পেপাৰ লিক হৈছে যাৰ কাৰণে প্ৰতিবাৰে আপোনাৰ সুইসাইড এটেম্প্ট হৈছে ছাত্ৰ সমাজৰ সেই কথাটো বন্ধ হ'ব লাগে বুলি কৈছে আৰু সেই বন্ধ হ'ব লাগে বুলি কোৱাটো আসলতে দেশদ্ৰোহী কথা নেকি আজি সুনাম ৱাংচুক ডাঙৰীয়া কোন ফালৰ পৰা দেশদ্ৰোহী তেওঁ ভাৰতৰ কাৰণে কিমান অৱদান আগবঢ়াইছে আপোনালোকে নিশ্চয় জানে ক্লাইমেট চেঞ্জৰ ওপৰত তেওঁ কিমান কাম কৰিছে আপোনালোকে নিশ্চয় জানে আজি লাডাখত শিক্ষাৰ কাৰণে তেওঁ কিমান কাম কৰিছে আপোনালোকে নিশ্চয় জানে গতিকে সুনাম ৱাংচুক এগৰাকী প্ৰখ্যাত আসলে বিজ্ঞানী তেখেত আপোনাৰ সমাজ সংস্কাৰক গতিকে সেইগৰাকী ব্যক্তিক তেওঁলোকে যদি দেশদ্ৰোহী বুলি সজায় আসলতে হেতুতকে দুৰ্ভাগ্যজনক ঘটনা ভাৰতবাসীৰ কাৰণে আসলতে একো নাথাকিব কাৰণ তেওঁলোকে আজি বিজেপি চৰকাৰে সুনাম ৱাংচুক ডাঙৰীয়াক ছাত্ৰ সমাজৰ ভৱিষ্যতক লৈ আসলতে তেওঁ চিন্তা কৰাৰ কাৰণে ছাত্ৰ সমাজৰ কাৰণে তেওঁ আজি অনখনত বহাৰ কাৰণে এতিয়া দেশদ্ৰোহী বুলি যি ধৰণৰ কথা বতৰা সাধাৰণতে এতিয়া ওলাইছে বিজেপিৰ ফালৰ পৰা উলিয়াই দিয়া হৈছে সেই কথাটো কোনো কাৰণতে ভাৰতৰ জনতাই একচেপ্ট নকৰে আমি লক্ষ্য কৰিছো যে স্বাস্থ্য যথেষ্ট পৰিমাণে অৱনতি ঘটিছে সুনাম ৱাংচুক ডাঙৰীয়াৰ আসলতে এই স্বাস্থ্য যি ধৰণে অৱনতি ঘটিছে ইয়াৰ কাৰণ হৈছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কাৰণে এই মানুহজন আজি নাইকিয়া হৈ যাব সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক যে এগৰাকী বিশিষ্ট শিক্ষাবিদ দাৰ্শনিক বৈজ্ঞানিক সেই মানুহজনক এতিয়া মৃত্যুৰ মুখলৈ কোনে লৈ গৈছে আজি বিজেপি চৰকাৰখনে আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী যিগৰাকী শিক্ষামন্ত্ৰীৰ দিনত ধাৰাবাহিকভাৱে কুৱেশ্যন পেপাৰ লিক হয় সেই শিক্ষামন্ত্ৰী গৰাকীৰ কাৰণে আজি সুনাম ৱাংচুক ডাঙৰীয়া আৰু কেইদিনমান যদি তেওঁ এনেকৈ থাকে তেনেহ'লে তেওঁ আৰু কিমান দিন জীয়াই থাকিব সেই কথাটো এতিয়ালৈকে আমি ক'ব পৰা নাই গতিকে মৃত্যুৰ মুখলৈ যদি আসলতে তেওঁ গুচি যায় তেনেহ'লে ইয়াৰ কাৰণে দায়বদ্ধ হ'ব লাগিব বিজেপি চৰকাৰৰ ভুল নীতিৰ কাৰণে আজি এগৰাকী প্ৰখ্যাত মানুহক আজি ভাৰতবাসীয়ে হেৰুৱাব লাগিব আৰু সেই কথাটো যে বিজেপি যে বুজি নাপায় সেই কথাটোৰ পৰা এটা কথা মানে আমি প্ৰমাণে পাইছো যে বিজেপি চৰকাৰখন আমাৰ ভাৰতৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি আজি ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি দায়বদ্ধ যে নহয় সেই কথাটো আমি বুজি পাইছো মানে তেওঁলোকে এই যে আমাৰ যেটো ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ হেতু নিবিচাৰে তেওঁলোকে আমাৰ শিক্ষা খণ্ডটোকটো বেপাৰ কৰিবলৈ এৰি দিছে এতিয়া আপোনালোকে চাব যে মাৰ্জাৰ ক্লোজাৰ আৰু আপোনাৰ বিভিন্ন চৰকাৰী স্কুল বন্ধৰ পাছত আমি দেখিছো যে এফালৰ পৰা কিছুমান কোচিং চেণ্টাৰ গঢ়লৈ উঠিছে আপোনালোকে দেখিছে শিক্ষাক এতিয়া বাণিজ্যিকৰণ কৰিবলৈ বিচাৰিছে তেওঁলোকে শিক্ষাক বাণিজ্যিকৰণ কৰা মানে আপোনাৰ সেইবিলাক কিছুমান এনেকুৱা ইনষ্টিটিউচনৰ হাতলৈ গুচি যাব শিক্ষাটো এতিয়া মানে আপুনি টকা দি কিনিব লাগিব এতিয়া কুৱেশ্যন পেপাৰবিলাক টকা দিহে কিনিব লাগে এতিয়া সেইবিলাক যে আপোনালোকে এতিয়া নিশ্চয় দেখা পাইছে তদন্তবিলাক যে চলিছে তদন্তবিলাকত দেখিব যে তেনেকুৱা কোচিং চেণ্টাৰৰ লগত আসলে সম্পৰ্ক ৰাখি এই যে বিজেপিৰ নেতাপালি নেতাই কুৱেশ্যন পেপাৰবিলাক তাৰ ষ্টুডেণ্টবিলাককেতো দি দিয়ে গতিকে এই গোটেই শিক্ষা খণ্ডক ধ্বংস কৰিছে কোনে এতিয়া আমি দেখিছো যে বিজেপি চৰকাৰৰ দিনত সাংঘাতিক ধৰণে আমাৰ আসলতে দেশৰ শিক্ষা ব্যৱস্থা ধ্বংস গ্ৰহলৈ গৈছে আমাৰ কোনো ছাত্ৰ ছাত্ৰীৰ প্ৰতি এই বিজেপি চৰকাৰখন দায়বদ্ধ নহয় ইয়াত মূল্যবোধৰ কোনো ধৰণৰ আজিৰ দিনটোত কোনো ধৰণৰ মূল্য নাইকিয়া হৈছে এনেকুৱা এটা পৰিৱেশ আহিছে গতিকে আমি ছাত্ৰ সমাজে এই দেশৰ শিক্ষা ব্যৱস্থাটো ভালকৈ ৰাখিবৰ কাৰণে সকলোৱে আসলে সৰব হোৱাৰ প্ৰয়োজন মানে ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত যে তেওঁ নিজৰ জীৱন বলিদান দিছে আৰু সেই কথাটো আজি আপোনাৰ বিজেপি চৰকাৰখনে বুজি নাপায় গতিকে এই চৰকাৰখন ছাত্ৰ ছাত্ৰীৰ প্ৰতি দায়বদ্ধ হয় না নহয় সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিছো মানে এনেকৈ আসলতে আমাৰ দেশৰ ছাত্ৰ ছাত্ৰীবিলাকৰ জীৱন তেওঁলোকে ধ্বংস কৰিব নেকি আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ জীৱনৰ মূল্য নাই নেকি এনেকৈ আপোনাৰ প্ৰতিযোগিতামূলক আপোনাৰ যিবিলাক পৰীক্ষা সেই পৰীক্ষাবিলাকত তেওঁলোকে সদায় কুৱেশ্যন পেপাৰ বিক্ৰী কৰিব আৰু যিবিলাকে গোটেই জীৱন কষ্ট কৰি আপোনাৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিব তাৰ পাছত আপোনাৰ পেপাৰ লিক হ'ব আৰু সেই কথাটো আমি কোনো কাৰণতে মানি ল'ব নোৱাৰো আৰু সমগ্ৰ ভাৰতৰ ছাত্ৰ সমাজক আমি আহ্বান জনাম যে এই যেটো আপোনাৰ বিজেপি চৰকাৰৰ দিনত ৰাজহুৱা শিক্ষা ব্যৱস্থা যি ধৰণে আসলে ধ্বংসৰ গৰাহলৈ গৈছে সেইটো উদ্ধাৰ কৰিবৰ কাৰণে সকলো আমি ছাত্ৰ সমাজ আসলতে এই মুহূৰ্তত ঐক্যবদ্ধ হ'ব লাগে বিজেপি চৰকাৰে
এনেকৈ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত খেলা কৰা সেই কাৰ্যসূচী কেতিয়াও আচলতে মনে মনে বহি থাকি আমি সমৰ্থন কৰা উচিত নহয় মানে সোণাম ৱাংচুক ডাঙৰীয়া মূল কথাটো সেইটো যে ছাত্ৰ সমাজে আচলতে এই মুহূৰ্তত তেওঁলোকে 20 তাৰিখৰ কথা কৈছে 20 তাৰিখে এটা বহুত ডাঙৰ আচলতে যন্ত্ৰ মন্ত্ৰৰ প্ৰতিবাদী কাৰ্যসূচী হ'ব সেই প্ৰতিবাদী কাৰ্যসূচীৰ মূল কথাটো হৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ আচলতে পদত্যাগ তেওঁ পদত্যাগ কৰিবই লাগিব কাৰণ তেওঁৰ কাৰ্যকালত আমি দেখিছো আপোনালোকে যদি চাই মই হিচাপটো উলিয়াই চালো যে তেওঁৰ এই কাৰ্যকালত আমি দেখিছো 2020 চনত আপোনাৰ 12526 জনে সুইসাইড কৰিবলগীয়া হৈছে কিয় 12000 আপোনাৰ 526 জনে এবছৰত আপোনাৰ সুইসাইড এটেম্প কৰিবলগীয়া হৈছে কাৰণ শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ ছাত্ৰ সমাজ এতিয়া সন্তুষ্ট নহয় শিক্ষা ব্যৱস্থাত এতিয়া আচলতে প্ৰকৃত ছাত্ৰই যি ধৰণৰ আচলতে ফেচিলিটিজ পাব লাগে যি ধৰণে এটা আপোনাৰ ট্ৰান্সপাৰেন্ট পদ্ধতিৰ পৰীক্ষাবিলাকত যেনেকৈ আচলতে বহিবলৈ সুযোগ পাব লাগে সেইটো পোৱা নাই এতিয়া প্ৰশ্ন কাকত বিক্ৰী হয় কেৱল 2020 চনতে নহয় মোৰ কেইবাটাও তথ্য লৈ আহিছো ধৰ্মেন্দ্ৰ প্ৰধান যেতিয়াৰ পৰা শিক্ষামন্ত্ৰী হ'ল আমি দেখিছো 2021 চনত আপোনাৰ 13089 গৰাকী আপোনাৰ সুইসাইড কৰিবলগীয়া হৈছে 2022 চনত আপোনাৰ 13044 জন সুইসাইড কৰিবলগীয়া হৈছে 2023 চনত 13800 আপোনাৰ 92 গৰাকী সুইসাইড কৰিবলগীয়া হৈছে 2024 চনত 14488 জন সুইসাইড কৰিবলগীয়া হৈছে 2025 চনত আপোনাৰ 13000 সুইসাইড কৰিবলগীয়া হৈছে হেতু আপোনাৰ এনচিআৰবিৰ ৰিপৰ্টত সেই তথ্য প্ৰকাশ হৈছে গতিকে দেশৰ হসাহসি শিক্ষা ব্যৱস্থা বৰ্তমান সময়ত কোনফালে গতি কৰিছে আচলতে আজি 20 দিনত ভৰি দিলে ভাৰতবৰ্ষৰ এগৰাকী আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত বিজ্ঞানী উদ্ভাৱক পৰিৱেশ কৰ্মী সমাজকৰ্মী আজি মৃত্যুৰ মুখলৈ গৈ আছে আৰু তেওঁৰ দাবী তেওঁৰ অনশনৰ উদ্দেশ্য হৈছে যে ভাৰতৰ সাধাৰণ নাগৰিকৰ যিবিলাক ল'ৰা ছোৱালী নিম্ন মধ্যবিত্ত পৰিয়ালৰ যিবিলাক ল'ৰা ছোৱালী তেওঁলোকৰ ভৱিষ্যত যাতে আন্ধাৰ হৈ নাযায় আজি 20 জন ছাত্ৰ ছাত্ৰীয়ে নিটৰ পেপাৰ লিকৰ কাৰণে 20 জন ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছে 20টা পৰিয়াল তছনছ হৈ গৈছে তাৰ পিছত শিক্ষামন্ত্ৰীজনে কিয় পদত্যাগ কৰা নাই সাধাৰণ ৰেল দুৰ্ঘটনাৰ কাৰণে পদত্যাগ কৰাৰ নজিৰ ভাৰতবৰ্ষত বহুত আছে শাস্ত্ৰীয়ে কৰিছিল নীতিশ কুমাৰে কৰিছিল মমতা বেনাৰ্জীয়ে কৰিছিল কিন্তু ইমান এটা দুখজনক ঘটনা হোৱাৰ পিছত শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰীজনে কিয় পদত্যাগ কৰা নাই তেওঁ পদত্যাগ কৰিলে দেশৰ বেছি ক্ষতি হ'ব নে সোণাম ৱাংচুকৰ দৰে আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত এজন বিজ্ঞানীৰ নোহোৱা হৈ গ'লে আমাৰ বেছি ক্ষতি হ'ব এইটো এটা ডাঙৰ প্ৰশ্ন আৰু সকলোৰে প্ৰতি এটাই অনুৰোধ যে সকলো ওলাই আহক সোণাম ৱাংচুকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰক চৰকাৰক দাবী তোলক সকলোৱে যে তেওঁৰ সৈতে কথা পাতক সমস্যাটোলৈ কথা পাতক পৃথিৱীত এনেকুৱা কোনো সমস্যা নাই যিটো সমাধান হ'ব নোৱাৰে কথা পাতিবলৈ কিয় বিচাৰি আছে সেইটো ছিষ্টেম চেঞ্জটো ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগটো এটা প্ৰতীক ধৰ্মেন্দ্ৰ প্ৰধান শিক্ষা বিভাগৰ দায়িত্বত আছে তেওঁ দায়িত্বত থকা অৱস্থাত 20 জন ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিব লগা হৈছে পেপাৰ লিক হোৱাৰ কাৰণে বাৰে বাৰে পেপাৰ লিক হৈ আছে গতিকে তেওঁ দায়িত্বত যেতিয়া আছে সেই দায়িত্ববোধটো তেওঁ দেখুওৱা উচিত এইটো নহয় যে তেওঁ ৰিজাইন দিলে সকলো সমস্যাৰ সমাধান হৈ যাব কিন্তু এইটো এটা আৰম্ভণি হওক তেওঁ দায়িত্বটো স্বীকাৰ কৰক প্ৰথম কথা দায়িত্ব স্বীকাৰ কৰক তাৰপিছত সমাধান হ'ব তাৰপিছত NTA অহাৰ কাৰণে যিবিলাক পৰিস্থিতি হৈছে এক্সামবিলাকক লৈ সেইবিলাক ডিছকাছ কৰক NTA থাকিব লাগে নে নালাগে সেইটো ডিছকাছ কৰক সেইবোৰ পিছৰ পৰ্যায় কিন্তু প্ৰথমতে দায়িত্ব স্বীকাৰ কৰি ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন দিয়ক না সেইটোৱে কথা যে আজি এগৰাকী বিজ্ঞানী এগৰাকী শিক্ষাবিদ ভাৰতবৰ্ষৰ নামটোক যেনে বিশ্ব দৰবাৰত ভালদৰে জিলিকাই তুলিছে তেওঁৰ অৱদান শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানতকৈতো বহুত আছে সেইগৰাকী বিশিষ্ট বিজ্ঞানী শিক্ষাবিদে আজি অনশন কৰিবলৈ বাধ্য হৈছে আৰু ইমান দিন পাৰ হৈ গ'ল আৰু তাৰ লগত আৰু এটা কথা দেই 20 জনতকৈ অধিক শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে এটা দুটা বা ষ্টেটিষ্টিক্স নহয় সংখ্যা নহয় তেজ মঙহৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে আত্মহত্যা কৰিছে এগৰাকী ব্যক্তিয়ে ইমান দিন ধৰি পেলাই অনশন কৰি আছে অথচ ইমান নিৰ্লিপ্ত চৰকাৰ যে এতিয়ালৈকে কোনো এটা আমাৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ পৰা অহা নাই গতিকে আমি SFI কৈছোঁ যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু বিজেপি চৰকাৰখনক আমি যদি নিৰ্লজ্জ বুলিও কওঁ তেতিয়া সেই নিৰ্লজ্জ শব্দটোৰ অপমান কাৰণ তেওঁলোকে নিৰ্লজ্জৰ সীমা চেৰাই গৈছে কোনো এজন ব্যক্তি যদি নিৰ্লজ্জ হয় কাইলৈ পঢ়িলে তেওঁক গালি পাৰিবলৈ নিৰ্লজ্জ শব্দটো কোনোৱে ব্যৱহাৰ নকৰে তেওঁক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান বুলি গালি ক'ব আৰু তাক বিজেপি বুলি সম্বোধন কৰিব এনেকুৱা এটা অৱস্থালৈ গৈছে তাৰ লগতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কালি লাইভত আহিছে আহি পেলাই কৈছে ফুটবলৰ কথা কৈছে আত্মহত্যা যে কৰি আছে শিক্ষাৰ্থীসকলে তাক লৈ পেলাই তেওঁলোকৰ কোনো ধৰণৰ খবৰ নাই তেওঁলোকে লাইভত আহি পেলাই কৈছে স্পেইন জিকিব নে আৰ্জেণ্টিনা জিকিব আমি SFI কৈছোঁ যে স্পেইন জিকক নে আৰ্জেণ্টিনা জিকক সেইটো ডাঙৰ কথা নহয় ভাৰতবৰ্ষ জিকিব লাগিব
ভাৰতবৰ্ষৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতটো জিকিব লাগিব। সেই শৈক্ষিক ভৱিষ্যতটো জিকিবলৈ হ'লে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব। এই বিজেপি চৰকাৰখনে তাৰ কাৰণে কঠোৰ পদক্ষেপ ল'ব লাগিব। আৰু তাৰ লগত এটা কথা কৈ থওঁ যে যোৱা সময়ছোৱাত মানে 15 চনৰ পৰা এতিয়ালৈকে 148টা পৰীক্ষাৰ লগত জড়িত খেলি মেলি সংঘটিত হৈছে। 148টা ঘটনাৰ ভিতৰত মাত্ৰ এটা ঘটনাত দোষী সাব্যস্ত হৈছে। 17টা কেছ CBIক দিয়া হৈছে আৰু এতিয়ালৈকে এটাতো দোষী সাব্যস্ত হোৱা নাই। শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতৰ লগত এই চৰকাৰখনে কেনেদৰে হেতালি খেলিছে, কেনেদৰে মৰিছে শিক্ষাৰ্থীসকল আৰু কেনেদৰে মৰিবলৈ ওলাইছে আমাৰ সোনাম ৱাংচুক। গতিকে আমি SFI DYFI ইয়াত আহি পেলাই সোনাম ৱাংচুকৰ প্ৰতি সংহতি জ্ঞাপন কৰি পেলাই প্ৰতিবাদী আমি সাব্যস্ত কৰিছোঁ। আৰু আমি SFI চৰকাৰখনক সকীয়াই দিছোঁ, অনতি পলমে ইমান দম্ভ হৈ লাভ নাই। কাৰণ অমৃত সংকল্প প্ৰতিৰোধৰ পদাঘাতে পাশবিকতাৰ দম্ভৰ অকাল মৃত্যু মাতে। ইমান দম্ভ হৈ লাভ নাই, ইমান অহংকাৰী হৈ লাভ নাই। এদিন তোমালোকো আঁতৰিবা। গতিকে অনতি পলমে শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতৰ কথা চিন্তা কৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, সেয়া SFI মূল দাবী। ৰাজনীতি এটা ডাঙৰ প্ৰত্যাহ্বান। আচলতে জনসাধাৰণ দুটা ভাগত ভাগ হৈছে। নিশ্চয়কৈ দেখিছে কিছুমানে সোণাম ৱাংচুকৰ বিপক্ষে বিভিন্ন ধৰণৰ পোষ্ট লিখি আছে। গতিকে এইবিলাকে আন এটা নেগেটিভ সৃষ্টি কৰিছে, যাৰ ফলত এই আন্দোলনটো অলপমান দুৰ্বল হৈছে বুলি নাই, আমি সেইকাৰণে কৈছোঁ যে বিজেপিৰ এটা ৰুম আছে নহয়, 301 নে কি ৰুম, 301ত বহাসকলে আমাৰ সোনাম ৱাংচুকৰ বিষয়ে কিমান 501 ৰুমৰ কিছুমান মানুহে তেওঁলোকক সোনাম ৱাংচুকক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে অনবৰতে চেষ্টা কৰি আছে। তেওঁলোকক খালি মই এটা কথা কৈছোঁ, তেওঁলোকক গালি নাপাৰোঁ, তেওঁলোকক খালি এটা কথা কৈছোঁ যে তেওঁলোকৰ কাৰণেও যিসকল আৰক্ষী প্ৰশাসনে সেই প্ৰটেষ্টৰ ওপৰত দাদাগিৰি কৰি আছে, তেওঁলোকৰ সন্তানসকলৰ কাৰণেও এই সোনাম ৱাংচুকে কিন্তু তেওঁলোকৰ যুদ্ধখনো কৰি আছে। তেওঁলোকে যিখন যুদ্ধ কৰিব লাগিছিল সেই যুদ্ধ কিন্তু সোনাম ৱাংচুকে কৰি আছে। গতিকে একো যদি কৰিব নোৱাৰা অনবৰতে সোনাম ৱাংচুকক হেয় প্ৰতিপন্ন কৰিব নালাগে। আৰু এটা কথা, যিসকলে অহা নাই, যিসকলে এতিয়াও মৌনতা অৱলম্বন কৰি আছে, তেওঁলোককো কৈ আছোঁ যে মৰিবলৈ ভয় কৰিব নালাগে, মৃত্যুলৈ ভয় কৰিব নালাগে। আমাৰ SFIকটো NSA লগাব বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই। এইবিলাকলৈ ভয় কৰিব নালাগে, জেললৈ ভয় কৰিব নালাগে। কাৰণ চিতাত সেইসকল মানুহৰো জুই জ্বলি আছে, শ্মশানত সেইসকলৰো চিতা জ্বলি আছে যিসকলে এদিন মৰিবলৈ ভয় কৰিছিল। গতিকে মৰিমতো আমি সকলো, কোনোবাই গলিত মৰিব, কোনোবাই ভিৰত মৰিব, কিন্তু আৰু কোনোবাই আমাৰ চৰকাৰখনৰ যি নিৰ্লিপ্ততা শিক্ষাক লৈ তাত আত্মহত্যা কৰিবলৈ বাধ্য হ'ব। গতিকে মৰাৰ আগতে এই সমাজখনৰ কাৰণে সোনাম ৱাংচুকে যি সংগ্ৰাম অব্যাহত ৰাখিছে, সেই সংগ্ৰামত আমি একেলগে থাকিব লাগিব আৰু একেলগে থাকি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰিব লাগিব। সেইটোৱে কথা। সেইকাৰণে ঘোষণা কৰি দিব লাগে যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ নহয়। এখন দেশত যেতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰা হয় আৰু তাক লৈ যদি আলোচনাই কৰা নহয়, তেতিয়াহ'লে এইখন দেশক গণতান্ত্ৰিক দেশ বুলি কোৱাৰ কোনো যুক্তি নাই। আৰু অথচ কিতাপে পত্ৰ আমি পঢ়িবলৈ পাওঁ বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ। কিহৰ বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ? বিশ্বৰ ক্ষুদ্ৰতম গণতান্ত্ৰিক দেশো নহয় ভাৰতবৰ্ষ আজিৰ তাৰিখত। আৰু এই প্ৰতিবাদটো সোনাম ৱাংচুকে কৰিছে তেনেকুৱা নহয়, চবেই ওলাই আহিব লাগিব। অসম ভাৰতবৰ্ষৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী, প্ৰতিজন অভিভাৱক যাৰ নিজৰ ল'ৰা ছোৱালী স্কুল কলেজত পঢ়ি আছে, কাৰণ তেওঁলোকক কাইলৈ কিবা এক্সাম দিব, তেতিয়াও আকৌ কুৱেশ্যন পেপাৰ লিক হ'ব, আকৌ ছুইচাইড হ'ব, আকৌ কোনোবাই জীৱন ধ্বংস হ'ব। গতিকে সেই ধ্বংস হোৱা ল'ৰাজন কাইলৈ মোৰ নিজৰ ল'ৰাও হ'ব পাৰে ন। গতিকে প্ৰতিবাদ আমি চবেই কৰা উচিত। সোনাম ৱাংচুকৰ এই প্ৰতিবাদৰ ওচৰত সকলোৱে থিয় হোৱা উচিত। আৰু ভাৰতবৰ্ষ এখন চৰকাৰ, যিখন চৰকাৰৰ দিনত আটাইতকৈ বেছি কুৱেশ্যন পেপাৰ লিক হৈছে, সেই চৰকাৰখনৰ দিনত যে ভাৰতবৰ্ষৰ ছিক্ৰেট তথ্য লিক নোহোৱাকৈ থাকিব তাৰ কি গেৰাণ্টি আছে? তেওঁলোকে সাধাৰণ কুৱেশ্যন পেপাৰ এখন লিক নোহোৱাকৈ ৰাখিব পৰা নাই ইমান দিনে। তেওঁলোকে কি ধৰণে, কি তেওঁলোকৰ গেৰাণ্টি আছে যে তেওঁলোকে এনেকুৱা কিছুমান তথ্য আছে আমাৰ দেশৰ, প্ৰত্যেক দেশৰে থাকে, যি বেলেগ দেশে গম পালে আমাৰ কাৰণে বিপদজনক, তাক যে লিক নোহোৱাকৈ ৰাখিব তাৰ কি গেৰাণ্টি আছে? অসমৰ ৰাইজ, ভাৰতবৰ্ষৰ ৰাইজ, সকলো ছাত্ৰ ছাত্ৰীয়ে সোনাম ৱাংচুকৰ কাষত থিয় দিয়াটো উচিত। আৰু যদি আমি থিয় নিদিওঁ, তেতিয়াহ'লে কিছু বছৰ পিছত যেতিয়া নিজৰ ল'ৰা ছোৱালীয়ে এনেকুৱা পৰিস্থিতিত পৰি ছুইচাইড কৰিব লগা হ'ব, তেতিয়া কিন্তু আমাৰ কান্দাৰ কোনো অধিকাৰ নাথাকিব। ইয়াৰ পৰা প্ৰায় 8 বছৰমান আগত এটা অনুৰূপ ঘটনা সংঘটিত হৈছিলে। প্ৰফেচৰ জিলি আগৰৱালে অনশন কৰিছিলে গংগা পৰিষ্কাৰ কৰাৰ কাৰণে, কিন্তু দেখিবলৈ পোৱা গৈছে তেখেতৰ মৃত্যু হ'ল। আৰু প্ৰধানমন্ত্ৰীয়ে কেৱল এটা টুইট কৰিছিলে যে দুখ লাগিছে আৰু কথাটো বুলি তেখেতে খুব প্ৰকাশ কৰিছিল। তেনেকুৱা ধৰণে এই ঘটনাটো হৈ যাব বুলি ভাবে নেকি? সেয়া মই ক'ব নোৱাৰোঁ এই মুহূৰ্তত, কিন্তু এটা কথা ঠিক যে এনেতো আৰু গংগা পবিত্ৰ নদী, আমাৰ ধৰ্মীয় দৃষ্টিকোণৰ পৰা গংগাত এবাৰ গা ধুই আহিলে পুণ্য আমাৰ কি পাপ আমাৰ নোহোৱা হৈ যায়। তো এইবিলাক বিভিন্ন ধৰণৰ কথা আছে। আৰু অথচ হিন্দুত্ববাদৰ সদায় প্ৰশংসা কৰি থকা, হিন্দুত্ববাদৰ সদায় উত্থানত ব্যস্ত হৈ থকা এখন চৰকাৰৰ দিনত সেই গংগা লেতেৰা হৈ থাকে আৰু সেই গংগা চাফা কৰিব লাগে বুলি কৰা প্ৰতিবাদ কৰা এজন মানুহৰ প্ৰতিবাদক গুৰুত্ব নিদিয়ে। গতিকে তেওঁলোকে সঁচাকৈ আচলতে ধাৰ্মিক হয়নে, সঁচাকৈ তেওঁলোক হিন্দুত্ববাদী হয়নে? গতিকে এই প্ৰশ্নবিলাক ৰাইজে বুজা উচিত। सोनम जी नमस्कार, मैं डॉक्टर मेडुसा आपसे एक अपील करने आई हूं, और तुम लोग से भी, नेहा, मनीष, आमीन, दीपक और वो सभी साथी जो अभी भूख हड़ताल पे बैठे हो, छोड़ दो अपनी ये हड़ताल, खा लो खाना।
आप मर जाएंगे ऐसे, और उसके बाद कुछ नहीं होगा। आपका परिवार रोएगा, कुछ दिन हम भी रोएंगे, और फिर वापस से वर्ल्ड कप या आईपीएल या रोज रात को टीवी पर मीडिया की नंगई, कुछ ना कुछ देख के बहल जाएगा इस देश का मन। एक लाइव स्ट्रीम हो रहा नरसंहार नहीं दिख रहा लोगों को, डिमोनेटाइजेशन या कोविड या रोज किसी गड्ढे में गिर के मरते लोग नहीं दिख रहे इस देश को। आप तो 2-4 लोग हो। वैसे भी इंटरनेट आपको CIA बैक्ड एंटी नेशनल घोषित कर चुका है। आपको क्या लगता है दुश्मन का दिल आपकी दशा से पिघल जाएगा? उठिए सोनम जी, उठो नेहा। इस दुश्मन के पास दिल नहीं है। दिल क्या, आत्मा, जमीर, सोल जैसा कुछ भी नहीं है। जो दुश्मन लाशों की सीढ़ी बनाकर सत्ता के शिखर पे पहुंचा है, उसके लिए नीट पेपर लीक से मरने वाले 20 बच्चे हों या आप सबके साथ मिलाकर 25, क्या फर्क पड़ जाएगा? किसी दिन एहसान भाई की तरह आपको भी फोन करके पूछेंगे कि तुम मरा नहीं अभी तक। और अगर आपने उम्मीद लगाई है इस देश की जनता से, तो फिर तो मैं आपसे कहूंगी कि पहले हड़ताल छोड़िए और किसी थेरेपिस्ट के पास जाइए। क्योंकि जो जनता अपने बच्चों के मरने पर मौका ढूंढती है मंत्री जी के दर्शन का, जो जनता हर दिन धंसती सड़कों पर गन्ने के जूस से अपनी धीरे धीरे सड़ती गाड़ियों में बैठकर समुंदर जितना पानी क्रॉस करके 15 घंटे ऑफिस में काम कर करके उस तनख्वाह का 30% खुशी खुशी अदानी और अंबानी को सब्सिडाइज्ड जमीन देने के लिए दान दे देती है, जो जनता जानवर, रंग, भाषा, खाना, पहनावा हर चीज में हिंदू का क्या है, मुसलमान का क्या है, यह बांटने में लगी है, उस जनता से आपने उम्मीद लगाई है, तो फिर आपके दिमाग में कोई ना कोई केमिकल लोचा तो जरूर होगा, है ना? ये लोग मर चुके हैं सोनम जी, नेहा, मनीष। दिस इज अ डेड सोसाइटी। इन्हें सड़ांध की अब आदत नहीं है, इन्हें पसंद है अब। इनके लिए मत करो, मत मरो, जिंदा रहो, क्योंकि जिंदा रहोगे तो लड़ाई करोगे, और वो भी तुम ही को करनी पड़ेगी, है ना? क्योंकि मरा हुआ समाज तो अपने लिए लड़ भी नहीं सकता ना। इस देश के एक बहुत ही आम नागरिक होने के साथ साथ मैं एक सशक्त वोटर, लेकिन ये बनने की मुझे क्या जरूरत है? बहुत सारे लोग जिनके डीपी होते नहीं है, जिनके फॉलोअर्स 1-2 होते हैं और एक दूसरे को फॉलो किए होते हैं, या तो उनके प्रोफाइल पिक्चर में कभी हनुमान जी का फोटो होता है या राम जी का होता है, या तो कुछ नहीं होता है, वो लोग मुझे बार बार ये प्रश्न मेरे कमेंट में भी पूछते हैं कि ये सशक्त वोटर का अर्थ क्या है और ये होने की क्या जरूरत है? मतलब हमारे देश में क्या गलत चल रहा है? सब कुछ तो सही चल रहा है ना, प्रॉब्लम क्या है? क्या प्रॉब्लम है? कोई साइंटिस्ट जिनके नाम पे पिक्चर बना है वो जाके अन्वेषण कर रहा है, क्यों कर रहा है भाई? क्या जरूरत है? इस देश के विद्यार्थियों के लिए, जो छात्र छात्रा है उनके लिए अन्वेषण कर रहे, क्या जरूरत है यार? मतलब क्या नाटक है ये? क्यों करोगे तुम? ये तो पहले से होता आ रहा है, क्या नया है? क्यों ऐसा नाटक कर रहे हैं ये लोग? हमारे देश में पेपर लीक होना क्या कोई नया बात है? नहीं है। ये लोग इसको अभी बड़ा कर रहे हैं, इनको अभी इसका विरोध करना है। मतलब देश का तो सब कुछ सही चल रहा है, फिर विरोध क्यों करना है? पेपर लीक तो हर रोज का बात हो गया है, तो फिर विरोध किस बात का? दिस इज तो यूजुअल थिंग, हमारे यहाँ पे होते रहते हैं, हर जगह पे होता होगा, वर्ल्ड पे कहीं पे भी होता होगा, भारत में भी हो रहा है, असम में भी होता है। क्या बात है? मतलब असम में हो रहा है, मध्य प्रदेश में, महाराष्ट्र में हो रहा है, बिहार में हो रहा है, तो हो रहा है, इसमें विरोध करने की क्या जरूरत है? व्हाट इज द मीनिंग ऑफ इवन डूइंग दिस? कोई जरूरत नहीं है। गाड़ी नहीं चल रहा है, इथानॉल मिक्स कर किया हुआ पेट्रोल दे रहा है, गाड़ी खराब हो रहा है, तो क्या हुआ? गाड़ी पहले खराब नहीं होता था आपका? पेट्रोल पहले महंगी नहीं आती थी, ये क्या नया बात हो गया क्या? सरकार बदल गया तो क्या हुआ? पेट्रोल का दाम कम थोड़े होगा, बढ़ेगा ना। जब कम होगा तब आपको क्यों बताएंगे? मतलब जब क्रूड ऑयल सस्ते में मिल रहा होगा तो आपको बताना जरूरी है, जब महंगा होगा तब बता रहे हैं ना।
तो ये तो आम बात हो गई, इसके लिए विरोध करने की क्या जरूरत है? मैं सशक्त वोटर होने की मुझे क्या जरूरत, समझ में नहीं, खुद को मैं पूछ रही हूँ ये सवाल। तो कोई सेलिब्रिटी जिन्होंने सोनम वांगचुक के उस कैरेक्टर को निभाया सिनेमा में, जो अभी पता नहीं तीसरा चौथा शादी करने में व्यस्त है, वो बंदा प्रोटेस्ट में नहीं आ रहा है, उसमें क्या प्रॉब्लम है? कौन आ रहा है? और बड़े बाकी सब कहाँ है? अगर बाकी सब नहीं आए तो क्यों आएंगे? आमिर खान क्यों आएंगे? बोलो, क्या जरूरत है उनको आने की? क्यों ये प्रश्न लगा के बैठे हुए हो कि बॉलीवुड से कोई नहीं आए, बॉलीवुड से कोई नहीं आए, और बाकी क्यों चाहिए तुमको? क्यों आएंगे वो लोग? सब कुछ तो सही, देखो सब कुछ सही चल रहा है, सब कुछ तो सही चल रहा है, उसके बीच में वो लोग क्यों आएंगे? वो लोग अभी सब कुछ देख रहे हैं। अगर उनको लगा, अगर जिन को लगा कि अभी सेफ है बाहर आके किसी मुद्दे पे आवाज उठाना, तो वो बोलेंगे। अभी अनसेफ फील करना कोई गलत बात है? अनसेफ फील करना तो सही बात है ना। कहीं पे कोई एनएसए लगा के जेल में डाल देगा, ऐसा एक मुख्यमंत्री का बोलना है। हमारे मुख्यमंत्री ने थोड़े दिनों पहले बोला है, मतलब हिमंता बिश्वा शर्मा, जिनको आप बहुत ज्यादा प्यार करते हैं, हम उनको प्यार से मामा मामा बुलाते हैं, तो उन्होंने बोला है कि देखना किसी दिन हम किसी को ऐसे ही एनएसए लगा के डाल देंगे अंदर। अभी जुबिन गर्ग का फोटो किसी ने उसमें उसको बनाया दीवार पे, तो बोला कि जुबिन गर्ग को क्यों बोलना है रेबेल? जो अल्फा के चीफ है, जिन्होंने बच्चों को मारा है, उनके ऊपर आरोप है कि उन्होंने धेमाजी बम ब्लास्ट में बहुत सारे बच्चों के मौत का जिम्मेदार है। मुख्यमंत्री हिमंता बिश्वा शर्मा ने बोला है हाल ही में कि उनकी छवि ड्रॉ करो, उनकी छवि बनाओ, वो भी तो विप्लवी है, वो भी तो रेबल है, क्यों चे गुवेरा को बनाना है? परेश बरुआ को बनाओ। और जब परेश बरुआ को बना दिया तो डाल देंगे बोला है, वो बोले हैं कि एनएसए लगा के किसी को भी डाल सकते हैं। तो अभी सेलिब्रिटीज को अनसेफ फील करके सोनम वांगचुक के साथ खड़ा ना होने के मामले में आप उनको क्यों दोषी ठहरा रहे हैं? कोई जरूरत ही नहीं है ना, क्यों आएगा कोई बाहर? ये तो एक आम सी बात है, ये हमारे देश में होते रहते हैं। बाहर के किसी देश में, डेवलप्ड कंट्रीज में नहीं होता होगा, लेकिन ऐसे हमारे जैसे देशों में तो ऐसी बातें होती है। पाकिस्तान से तो हम बेहतर है ना, क्या बात कर रहे हो? बांग्लादेश से हम लोग बेहतर है। और आपको अगर अच्छा नहीं लग रहा है तो आपको तो जाना चाहिए पाकिस्तान, या आपको अगर आप नॉर्थ ईस्ट से हैं या आप नॉर्थ ईस्ट के किसी भी रीजन से है, कोलकाता से भी हो सकते हैं, सिक्किम से भी हो सकते हैं, मणिपुर, नागालैंड, नॉर्थ ईस्ट के किसी भी प्रांत से आप हो और आपको ये सिस्टम ना अच्छा नहीं लग रहा है, तो सशक्त वोटर, मेरे जैसे सशक्त वोटर मत बनिए। क्योंकि आप बांग्लादेश चले जाइए ना, तो बांग्लादेश में कैसा हालत है देखा है? किसी ने बोला है डॉलर के मामले में आपको ये कंपैरिजन करने के लिए रुपए की, ऐसा कभी हुआ है? आप बांग्लादेश को देख लीजिए कैसा हालत है, उससे तो हम बेहतर है, पाकिस्तान से हम बेहतर है। तो आपको तो पाकिस्तान जाना चाहिए, तो नॉर्थ के लोग है, साउथ के लोगों को पता नहीं, शायद श्रीलंका, और नॉर्थ ईस्ट के लोगों को बांग्लादेश। अगर पसंद नहीं है तो चले जाना चाहिए। बस यहाँ पे धरना वरना करना, ये सब करते रहने का कोई फिजूल का बात नहीं करना चाहिए। सशक्त वोटर भी बनना ना, इससे हमें ना रिजाइन कर देना चाहिए। सशक्त वोटर क्या करूंगी मैं ये करके? जब तक ये सब है तब तक तो सब सही चल रहा है जैसा लगना चाहिए ना। आम से जिंदगी है, मिनटों जिंदगी थोड़ी है, एंजॉय कीजिए। हम भी आज से सोच रहे कि इसको हटा दें, क्या सशक्त वोटर। যিখন দেশত প্ৰজাই কাপোৰ নিপিন্ধে সেইখন দেশতনো ধুবাৰ কি কাম? যিখন দেশত কোনো মানুহে কাপোৰ নিপিন্ধে সেইখনতো ধুবাৰ কাম নাই। ঠিক তেনেকৈ বৰ্তমান যিটো ঘটনা ঘটি আছে, সোনম ৱাংচুক নামৰ দেশৰ আগশাৰীৰ যিজন ব্যক্তি, বৈজ্ঞানিক, উদ্ভাৱক, তেখেতে আজি দেশৰ শিক্ষা ব্যৱস্থাৰ উন্নতি সাধনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে যিটো প্ৰশ্ন উত্থাপন কৰি তেওঁ আজি 18-19 দিন যন্ত্ৰ মন্তৰত অন্নসন ধৰ্মঘট কৰিছে। কোনো খোৱা বোৱা নাই, তেওঁৰ যিটো স্বাস্থ্য, সেই স্বাস্থ্যটো তেওঁ ক্ৰমান্বয়ে অতি ভয়ংকৰ হৈ পৰিছে। তিলকৈ যিজন ব্যক্তি আজি মৃত্যুৰ মুখলৈ গৈ আছে, সেই ব্যক্তিজনৰ কথা ভাবিবলৈ আজি যেন কেন্দ্ৰীয় চৰকাৰৰ কাৰো আহৰি নাই, সময় নাই। কাৰণ তেওঁলোকে হয়তো ভাবিছে সোনম ৱাংচুক মৰি গ'লেনো কাৰ কি হানি হ'ব। কিন্তু আপোনালোকে এটা কথা স্পষ্টকৈ জানি লওক, আপোনালোক 1000জন যদিও ব্যক্তি হয়, সোনম ৱাংচুক কিন্তু হ'ব নোৱাৰে। আপোনালোকৰ দেশৰ প্ৰতি অৱদান কি এবাৰ নিজক সুধি চাইছেনে? কিন্তু যিজন সোনম ৱাংচুক আজি মৃত্যুৰ মুখত থিয় হৈ আছে, দেশৰ শিক্ষা ব্যৱস্থাৰ কথা চিন্তা কৰি, ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি, সেই ব্যক্তিজনৰ কিন্তু অৱদান
ভাবিব নোৱাৰা। আপোনালোকে ভাবিছে নেকি তেখেতৰ মৃত্যু হ'ল কি হ'ল, কিন্তু ইতিহাসে আপোনালোকক কোনো দিন ক্ষমা নকৰিব। আপোনালোকে ভাবিছে নেকি আপোনালোকে শাসনত থকা সময়খিনিত আপোনালোকে সৰ্বশক্তিমান হৈ আছে বুলি, অত্যন্ত ক্ষমতাশালী হৈ আছে বুলি? আপোনালোকে সোণম ৱাংচুকে কি বিচাৰিছে এবাৰ ওচৰৰ পৰা আহি জানিব খুজিছেনে? এবাৰ আলোচনাত বহিছেনে যে তেখেতে বিচৰাখিনি সম্ভৱ হয় নে নহয়, সেই কথাখিনিকে আলোচনা কৰিবলৈ আপোনালোকৰ প্ৰতিনিধি দল এবাৰ তেওঁৰ ওচৰলৈ আহিছেনে? আচৰিত লাগিছে কথাবোৰ ভাবি। এজন আগশাৰীৰ ব্যক্তি, স্বনামধন্য ব্যক্তি, এজন উদ্ভাৱক, এজন বৈজ্ঞানিক, আপোনালোকৰ নিচিনা নহয় তেওঁ। তেখেত আপোনালোকৰ নিচিনা নহয়, আপোনালোকতকৈ হাজাৰ গুণ ওপৰত। সেই ব্যক্তিজনে আজি তিল তিলকৈ মৃত্যুৰ দুৱাৰ মুখত থিয় হৈ আছে। সকলো মানুহৰ ভয় হৈছে যে আপোনালোকৰ অহংকাৰৰ কাৰণে সোণম ৱাংচুক হেৰাই যাব নেকি। তথাপিতো আপোনালোকৰ এতিয়ালৈকে গা লৰা নাই। প্ৰত্যেকজন বুদ্ধিজীৱীৰ লগতে প্ৰত্যেকজন মানুহ, চিন্তাশীল ব্যক্তি, প্ৰত্যেকজন জনসাধাৰণৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰতি মুহূৰ্ততে এটা ভয় পুহিছে যে সোণম ৱাংচুক হেৰাই যাব নেকি আজি বা কাইলৈৰ ভিতৰত বা অহা 3-4 দিনৰ ভিতৰত। কিন্তু আপোনালোকৰ অকণো গা লৰা নাই। কিয় এবাৰো আপোনালোকে সেই ব্যক্তিজনৰ ওচৰলৈ গৈ, আপোনালোকৰ প্ৰতিনিধি দল এটা ওচৰলৈ গৈ আপোনালোকে তেখেতৰ ওচৰত কিয় মুকলিকৈ আলোচনা কৰিব পৰা নাই? সেইখন সৎ সাহস আপোনালোকৰ কিয় হোৱা নাই? সেই ব্যক্তিজনৰ জীৱনটো আপোনালোকে কিয় গুৰুত্ব সহকাৰে লোৱা নাই? আচলতে আপোনালোকে ল'ব কেনেকৈ? আপোনালোকে শিক্ষা ব্যৱস্থা বা আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ কথা কিবা আপোনালোকে জানে জানো? এইখিনি কথা আচলতে ক'বলৈ মন গৈছে। হয়তো কোৱাত মোৰ ক'ৰবাত ভুল হ'ব পাৰে, কিন্তু আপোনালোকে যদি সঁচাকৈয়ে জানে বা সঁচাকৈয়ে ভাবে, তেখেতৰ লগত এবাৰ আলোচনাত বহাত আপোনালোকৰ আপত্তিটো ক'ত? যদি তেখেতৰ দাবীবিলাক, তেখেতে যিখিনি কথা সন্মুখত ৰাখি তেখেতে ধৰ্মঘট কৰিছে, অন্নখনত বহিছে, আজি অতদিনে নোখোৱা কৈ আছে, নিজৰ স্বাস্থ্যৰ কথা, নিজৰ জীৱনটোৰ কথা তিল মানুহ ভবা নাই। যদি তেখেতৰ সেই কথাবিলাক দেশৰ সুৰক্ষাৰ স্বাৰ্থত নহয়, শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ স্বাৰ্থত নহয়, ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ স্বাৰ্থত নহয়, আপোনালোকে মুকলিকৈ কথাখিনি আলোচনা কৰাত আপত্তি কি? কাইলৈ যদি তেখেতৰ মৃত্যু হয়, তেখেতৰ মৃত্যু হ'লেনো কি হ'ব? সোণম ৱাংচুকহে হেৰাই যাব, এজন ব্যক্তিহে হেৰাই যাব। আপোনালোকৰতো একো হানি নহয় ন? আপোনালোকৰ যদি হানি হ'লহেঁতেন আপোনালোকে এবাৰলৈ হ'লেও ভাবিলেহেঁতেন। কিন্তু দেশৰ জনসাধাৰণে, প্ৰত্যেকজন মানুহে আপোনালোকলৈ কিন্তু আশা কৰি আছে। আপোনালোকে নাভাবিব আপোনালোকৰ যি এই ক্ষমতা, যে শাসনৰ যে পাক জৰি সদায় আপোনাৰ হাতত থাকিব। ইতিহাস সাক্ষী আছে। এই কথাবোৰ কিন্তু মানুহে কেতিয়াও নাপাহৰে। খলনায়ক পৃথিৱীত বহুত আছিল, কিন্তু কোনো খলনায়কৰ নাম ইতিহাসৰ পাতত সন্মানেৰে উচ্চাৰণ কৰা হোৱা নাই আৰু কেতিয়াও নহয়। আজি যদি দুৰ্ভাগ্যজনকভাৱে সোণম ৱাংচুকৰ কিবা ঘটনা ঘটে, আপোনালোকে নিজক ক্ষমা কৰিব পাৰিবনে? দেশৰ জনসাধাৰণে আপোনালোকক ক্ষমা কৰিব পাৰিবনে? এবাৰ নিজক সোধকচোন। সময়বোৰ কিন্তু পাৰ হৈ গৈ আছে আৰু মোৰ কথাখিনি সোণম ৱাংচুকৰ কাষলৈ হয়তো নাপাবগৈ পাৰে, নাপায়গৈও, কাৰণ আমি একেবাৰে সাধাৰণ মানুহ। তেখেতলৈ অতি বিনম্ৰতাৰে অনুৰোধ ৰাখিছোঁ, যিখন দেশত শিক্ষা বা ছাত্ৰ ছাত্ৰীৰ কথা পাতিবলৈ কোনো আগ্ৰহী নহয়, যিখন দেশত জনসাধাৰণে কাপোৰ নিপিন্ধে, সেইখন দেশত যেনেকৈ ধুবাৰ কাম নাই, ঠিক তেনেকৈ যদিও নামত গণতন্ত্ৰ, ইয়াত গণতন্ত্ৰৰ বা জনসাধাৰণৰ মতামতক কোনোদিন গুৰুত্ব দিয়া হৈছে বুলি মনে নধৰে। আমিতো সাধাৰণ মানুহ, কিন্তু আপুনি অনুগ্ৰহ কৰি নিজৰ জীৱনটোৰ কথা এবাৰ ভাবক। সকলো মানুহে অনুৰোধ ৰাখিছে, আপোনাৰ জীৱনটো অত্যন্ত মূল্যৱান। সেই শাসনৰ বাঘজৰীবিলাক ধৰি থকাবিলাকৰ কাৰণে নহয়, আমাৰ কাৰণে, প্ৰজন্মৰ কাৰণে। কথাখিনি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিলোঁ। মনটো খুব খুধুৱনি লাগি আছিল, নিজক বুজাব পৰা নাছিলোঁ। সোণম ৱাংচুক, আপোনাক ইয়াৰ পৰাই সেৱা জনাইছোঁ। কৰিব পৰা আচলতে আমাৰ একো নাই, কিন্তু আপোনাৰ যিখিনি কথা, যিখিনি বক্তব্য, যিখিনি কথা আগত ৰাখি আপুনি ধৰ্মঘট কৰিছে, সেইখিনিক সমৰ্থনো জনাইছোঁ। কিন্তু লগতে এইটো কথাও ক'ব খুজিছোঁ, দেশৰ স্বাৰ্থত, উঠি অহা প্ৰজন্মৰ স্বাৰ্থত, আমাৰ স্বাৰ্থত আপুনি কথাখিনি এবাৰ ভাবি নিজৰ জীৱনটোৰ কথা এবাৰ ভাবক। কাৰণ আপোনাৰ মৃত্যুত কোনোবাই কান্দিব,
কোনোবাই মানে মই চৰকাৰ বাক জড়িত হৈ থকা সকলৰ কথা কৈছোঁ দেই, কান্দিব বা দুখ কৰিব বুলি নাভাবিব। আপোনাৰ মৃত্যু তেওঁলোকৰ বাবে এজন সাধাৰণ মানুহৰ মৃত্যুতকৈ হয়তো কোনো গুণে কম নহ'ব। হেৰুৱাম আমি। অনুগ্ৰহ কৰি আপুনি আপোনাৰ অন্নখন ভংগ কৰক।